গোৱালপাৰা জিলাৰ হাছিলা বিলত এটা উচ্ছেদ অভিযান চলোৱা হয়, য'ত নেকি 667 ফেমিলিক ঘৰ বাৰী ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি উচ্ছেদ কৰা হয়। আৰু এই সন্দৰ্ভত আমি ৰাইট টু ইনফৰমেশ্যন এক্টিভিষ্ট এছ'চিয়েশ্যন RTI কৰ্মী সন্থাৰ ফালৰ পৰা গোৱালপাৰা জিলা আয়ুক্তক মহোদয়ক এখন ৰিকুৱেষ্ট লেটাৰ এটা আমি পঠালোঁ আৰু ৰিকুৱেষ্ট লেটাৰৰ জৰিয়তে অনুৰোধ কৰিলোঁ যে এই উচ্ছেদিত মানুহবিলাকক খাদ্য সামগ্ৰী যোগান ধৰিব লাগে, তাৰপিছত খোৱা পানীৰ যোগান ধৰিব লাগে, এই মানুহবিলাকক টেম্পৰাৰী শ্বেল্টাৰ দিব লাগে, তাৰপিছত আপোনাৰ অল্টাৰনেট একমডেশ্যন পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু হাউজিং মেটেৰিয়েলছ এইবোৰ মানে প্ৰদান কৰিব লাগে, তাৰপিছত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে, স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰিব লাগে আৰু সৰু সৰু বাচ্চাবিলাকক কাপোৰ কানি অন্যান্য ব্যৱস্থা কৰিব লাগে। এই সন্দৰ্ভত আমি এখন ৰিকুৱেষ্ট লেটাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ তাতে আমি ছাবমিট কৰিলোঁ আৰু ইয়াৰ কপিটো আমি ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি অনাৰেবল সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছক আমি দিলোঁ, তাৰপিছত ভাৰতৰ প্ৰধানমন্ত্ৰী, চেয়াৰমেন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, তাৰপিছত অনাৰেবল গভৰ্ণৰ অফ আছাম, অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম, চেয়াৰমেন অফ আছাম হিউমেন ৰাইটছ কমিশ্যনৰ তাতে আমি ইয়াৰ কপিবিলাক পঠাই দিলোঁ। গতিকে আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰেই গোৱালপাৰা জিলা প্ৰশাসনে উচ্ছেদিত মানুহবিলাকৰ কাৰণে সাহায্য সামগ্ৰী ৰিলিফ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। এই অসমৰ ভিতৰত এটা তোলপাৰ লাগিছে এভিকশ্যন, আৰু দেখা যায় যে গোৱালপাৰা জিলাৰ হাছিলা বিলৰ পৰা আৰম্ভ কৰি কেইবাখন ঠাইত ইতিমধ্যে নোটিছ জাৰি কৰা হৈছে। আচলতে মানুহক উচ্ছেদ কৰি কোনোদিন সমস্যাৰ সমাধান নহয়। নিয়ম মতে এজ এ ল হিচাপে মানুহখিনিক প্ৰথমে সেটেলমেণ্টৰ ব্যৱস্থা কৰিব লাগে, তাৰ পিছতহে এভিকশ্যন কৰাৰ প্ৰয়োজন আছিল। কিন্তু 3 দিনৰ ভিতৰত নোটিছ দি লগে লগে এভিকশ্যন কৰিলে এইটো কেতিয়াও আইনসংগত নহয়। আৰু আমি দেখিছোঁ যে তেওঁলোকে ইমান এগ্ৰেছিভলি কামখিনি কৰি আছে, ভিতৰত কোনো মানুহ সোমাব দিয়া নাই। আমি মানুহখিনিৰ অৱস্থা চাবলৈ গ'লেও আমাক তাৰ পৰা পুলিচে খেদি দিছে, আমি মানুহখিনিৰ পৰিস্থিতিৰ বুজ ল'ব পৰা নাই। গতিকে দেখা যায় এইটো এটা হিটলাৰী শাসনৰ দৰে এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে আমি ইতিমধ্যে বিভিন্ন মিডিয়া যোগেদি হওক, বিভিন্ন পৰিস্থিতিত ছ'চিয়েল মিডিয়া হওক, আমি মানৱাধিকাৰ আয়োগৰ পৰা আৰম্ভ কৰি চিফ জাষ্টিছলৈকে ইতিমধ্যে মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। আশা ৰাখিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে মানৱতাৰ দৃষ্টিত এই বিষয়বস্তুখিনি দেখে, কাৰণ মানুহৰ বাবে আইন বনোৱা হয় আৰু মানুহৰ বাবেই আইন কেতিয়াবা ভংগ কৰিব লগা হয়। গতিকে যিখিনি মানুহ ইতিমধ্যে এভিকশ্যন কৰা হ'ল, সেইখিনি মানুহ তেওঁলোকে মানৱীয় দৃষ্টিত চাইছে নেকি, তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা কৰিছে নেকি, এতিয়ালৈকে এবটল পানী পৰ্যন্ত তেওঁলোকে দিয়া নাই। এইটো নিশ্চয় চৰকাৰৰ দায়িত্ব এজন মানুহ হিচাপে। গতিকে পানীৰ ব্যৱস্থা কৰিব লাগিব, থকা খোৱাৰ ব্যৱস্থা কৰিব লাগিব, তেওঁলোকক তিৰপালৰ ব্যৱস্থা কৰিব লাগিব, আৰু এই যিখিনি মানুহক এভিকশ্যন কৰা হ'ল এই মানুহখিনিক ইমিডিয়েট ৰিছেটেলমেণ্টৰ ব্যৱস্থা কৰিব লাগিব। আৰু নহ'লে অসমত যে মানৱীয়তা ভংগ হৈছে সেইটো গোটেই বিশ্বই আমাক ধিক্কাৰ দিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ অনুৰোধ ৰাখিছোঁ যে মানৱীয় দৃষ্টিত এই বিষয়বস্তুটো চালি জাৰি চাব লাগে, প্ৰয়োজনবোধে এভিকশ্যন বন্ধ কৰিব লাগে আৰু মানুহখিনিক এটুকুৰা মাটিৰ ব্যৱস্থা কৰি দিয়াটো জৰুৰী হৈছে। এইখিনি আজি আমাৰ ক'বলগীয়া।